পানীৰ ওপৰত লাইটৰ ৰিফ্লেকশ্যন, এটা ধুনীয়া ব্ৰিজ আৰু ঠাণ্ডা বতাহ। ভাবি চাওক কিমান ড্ৰিমি লাগিব। চ' হাই এভৰিৱান, আসসালামু আলাইকুম। কালি যিহেতু উইকেণ্ড আছিল, চ' ভাবিলোঁ অলপ ৰিলেক্স কৰোঁ। ৰাতি গৈছিলোঁ ডুবাই ক্ৰীকলৈ। তাৰ নাইট ভিউটো বহুত ধুনীয়া আছিল। পানীত লাইটৰ ৰিফ্লেকশ্যন, ধুনীয়া বতাহ আৰু শান্ত পৰিৱেশ। মনটো ভাল লাগি গৈছিল। দুটা ধুনীয়া ব্ৰিজ আছিল, য'ৰ পৰা সম্পূৰ্ণ ক্ৰীকটো দেখা গৈছিল। একেবাৰে ড্ৰিমি যেন লাগিছিল। এটা ব্ৰিজত গৈছিলোঁ, আনখনত লাষ্ট টাইম গৈছিলোঁ কাৰণে এইবাৰ আৰু যোৱা নাই। আৰু সময়ৰো অভাৱ আছিল। আৰু জানেনে, সেই ব্ৰিজটোত বহুত লোকে প্ৰফেশ্যনেল ভিডিঅ' শ্বুট কৰে। মই ৰিলছত বহুতবাৰ দেখিছিলোঁ। সঁচাকৈ প্লেচটো কেমেৰাৰ বাবে একেবাৰে পাৰফেক্ট স্পট হয়। আৰু এটা ফাউণ্টেইন আছিলে যি লাইটৰ সৈতে নাচি থকাৰ দৰে লাগিছিল। সেই মমেণ্টটো একেবাৰে মেজিকেল আছিল। যদি আপোনালোকে ডুবাইত আছে বা ভিজিটলৈ আহিম বুলি ভাবিছে, আৰু যদি আপোনালোকে এনেকুৱা নাইট ভিউ ভাল পায়, তেন্তে ডুবাই ক্ৰীকলৈ এবাৰ নিশ্চয় আহিব। একেবাৰে ৰিলেক্সিং প্লেচ হয়। চ' গাইজ, ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। চি ইউ ইন দ্য নেক্সট ব্লগ।